নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ চেপ্টাৰটো হৈছে জীৱৰ বিচিত্ৰতা আৰু ইংৰাজীত ডাইভাৰ্চিটি এণ্ড লিভিং অৰ্গেনিজম বিজ্ঞানৰ তোমালোকে জীৱৰ বিচিত্ৰতা বুলি ক'লে বুজিবা এটা কথাই বিভিন্ন প্ৰকাৰৰ জীৱ পৃথিৱীত আছে সেই বিচিত্ৰ জীৱবোৰৰ অধ্যয়নে আমি এই চেপ্টাৰত কৰিম বিভিন্ন ধৰণৰ জীৱ বুলি ক'লে গছ-গছনি আছে বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে ঠিক আছে মাইক্ৰ অৰ্গেনিজম আছে অনুজীৱবোৰ আছে আমাৰ বিভিন্ন ধৰণৰ ঠিক আছে আমাৰ চাৰিওকাষত বিস্তৃত হৈ থকা বিভিন্ন জীৱবিলাকৰ বিষয়ে তোমালোকে এতিয়া ভাবি চাইছানে জীৱ বুলি ক'লে এটা লিভিং অৰ্গেনিজম যিবিলাকে জীয়াই আছে জীয়াই থকা লক্ষণ কি হ'ব যিবিলাকৰ গ্ৰোথ আছে বৃদ্ধি হয় যিবিলাক গছ-গছনি তোমালোকে দেখা পাইছা বৃদ্ধি হয় বিকাশ হয় আৰু কি হয় তাৰ বংশ বৃদ্ধি হয় আমি বংশ বৃদ্ধিৰ চেপ্টাৰত পাই আহিছো জীৱবিলাকৰ এটা লক্ষণ জীৱবিলাকে আমাৰ কি কৰে বংশ বৃদ্ধি কৰে ঠিক আছে তোমালোকে এটা তুলনা কৰিছ তোমাৰ বন্ধু এজন আছে সেই দুজন বন্ধু কি হ'ব তাৰ উচ্চতা হাইটটো কি হ'ব বেলেগ বেলেগ হয় এজন ওখ এখন চাপৰ হয় কাৰণ তোমালোকৰ কি ফেচ আৰু মুখৰ আকৃতি বেলেগ হয় নাকৰ যিটো আগটো বেলেগ দেখাত বেলেগ হয় ঠিক আছে তেনেকৈ হাতৰ তলুৱাখনো বেলেগ হয় কিছুমানৰ হাতৰ তলুৱাখন বেলেগ হয় কিছুমানৰ বেলেগ হয় ঠিক তেনে কৰি আমাৰ গোটেই জীৱৰ আমাৰ কি হয় বিভিন্নতা দেখা পোৱা যায় এটা উদাহৰণ দিয়া হৈছে আমি থলুৱাত দেখি আৰু জাৰ্চি গাই গৰুৰ বিষয়ে চাওঁ কিছুমান আমাৰ গাই গৰু যিবিলাকে পোহে বা গাখীৰৰ কাৰণে পোহে এই কিছুমানে কি কৰে থলুৱা গৰুৰ গাখীৰ মানে থলুৱা গৰু ৰাখে পোহে আৰু কিছুমানে জাৰ্চি গৰু পোহে থলুৱা আৰু জাৰ্চি গাই গৰুৰ গাখীৰৰ এটা পাৰ্থক্য আছে তোমালোকে জানা যদি এই বিষয়ে পঢ়ি আহিছা বা শুনি আহিছা থলুৱা গাখীৰ আমাৰ দেশী গৰু গাই গৰুৰ কি হয় গাখীৰটো অলপ গোটা হয় ঠিক আছে আৰু জাৰ্চি গাই গৰুৰ গাখীৰটো অলপ পনীয়া হয় এইটো এটা সাধাৰণ কম্পাৰিজন ঠিক আছে তোমালোকে এই বিষয়ে আৰু মা-দেউতাক সুধিব পাৰা এই বিষয়ত ঠিক আছে বা তোমালোকৰ ওচৰত যদি ডায়েৰী ফাৰ্ম আছে গৰু সেই বিষয়ত তোমালোকে তেওঁক সুধি আহিব পাৰা ঠিক আছে আমাৰ এটা কথা আছে এটা জীৱ বুলি ক'লে ইমান গছ-গছনি আহি পৰে গছ-গছনিৰ ক্ষেত্ৰত এটা আছে আমাৰ ৰেডউড ট্ৰী কেলিফৰ্ণিয়াত আমাৰ নৰ্থ আমেৰিকাৰ কেলিফৰ্ণিয়াত আছে আমাৰ এইখিনি জেগাত য'ত হলিউডৰ মুভিবিলাক বনোৱা হয় সেই ঠাইত কি আছে ৰেডউড ট্ৰী বুলি এটা আছে যাৰ উচ্চতা কি হয় 30 মিটাৰ আৰু 100 মিটাৰ হয় নীলাতিমি আৰু কেলিফৰ্ণিয়াত পোৱা ৰেডউড ট্ৰীৰ কি হয় উচ্চতা কমে 30 মিটাৰ আৰু 100 মিটাৰ হয় এইটো কি কয় আমাৰ এটা বিভিন্নতা লিভিং অৰ্গেনিজমৰ জীৱিত জীৱৰ বিলাকৰ মাজত কি এটা আমি বিভিন্নতা ঠিক আছে তেনেকৈ কি পাইন ট্ৰী আছে সেইবিলাক কি কৰে বহু হাজাৰ হাজাৰ বছৰ জীয়াই থাকে সেইটো এটা পাৰ্থক্য কিছুমান ওখ হ'ব কিছুমান চাপৰ হ'ব কিছুমান বহু হাজাৰ বছৰ জীয়াই থাকিব এইবিলাক সকলো পাৰ্থক্য ঠিক আছে কিছুমান পতংগ যেনে মহজাতীয় জীৱ মাত্ৰ কেইদিনমানহে থাকে আমাক যি মহে কামুৰি ডিষ্টাৰ্ব দিয়ে এই মহবিলাক মাত্ৰ কেইদিনমানহে থাকে ঠিক আছে এইবিলাক পাৰ্থক্য ভিত্তি কৰি আমাৰ কি কৰা হৈছে জীৱবিলাক অধ্যয়ন কৰা হৈছে আৰু জীৱবিলাকক কি ভাগ কৰা হৈছে বিভিন্ন শ্ৰেণী উপশ্ৰেণী ভাগত ঠিক আছে তোমালোকৰ ক্লাছত যেনেকে ক্লাছ এ বি থাকে সেকশন এ সেকশন বি ঠিক আছে মাৰ্ক অনুযায়ী এইবিলাক ভাগ কৰা হয় পাইছা বুজি ঠিক তেনেকে এই জীৱবিলাকক বিভিন্ন জীৱবিলাকক আমাৰ তাৰ গুণবিলাক লক্ষ্য ৰাখি সেইবিলাকক ভাগ কৰা হৈছে বিভিন্ন শ্ৰেণীত ঠিক আছে উপশ্ৰেণীত সেইবিলাকত ভাগ কৰা হৈছে ওকে নেক্সট আমাৰ এটা কথা আছে আমাৰ গ্ৰীক দাৰ্শনিক আছিল এৰিষ্টটলে আন্ডাৰ বহুত বিজ্ঞানী আছিল বিজ্ঞানীবিলাকে কি কৰিছিল আমাৰ বিভিন্ন জীৱৰ অধ্যয়ন কৰিছিল বিশেষকৈ ক্লাছিফিকেশ্যন জীৱৰ এই যে শ্ৰেণী বিভাজন কৰিছিল বিভিন্ন জীৱবিলাকৰ অধ্যয়ন এৰিষ্টটলৰ আন্ডাৰত বহুত কাম হৈছিল তেওঁ আছিল গ্ৰীক দাৰ্শনিক এৰিষ্টটল সেই সময়ত তেওঁ বহুত কাম কৰিছিল ঠিক আছে তেওঁ কি কৰিছিল স্থলজ জলজ আৰু বায়ুৱ শ্ৰেণীত ভাগ কৰাইছিল জীৱবিলাকক মাটিত পোৱা জীৱবিলাকক স্থলজ পানীত বিলাকত জলজ আৰু বায়ুত পোৱা বিলাকক কি হৈছে বায়ুৱ শ্ৰেণীত ভাগ কৰা হৈছিল
উদাহৰণ হিচাপে সাগৰত বাস কৰা প্ৰাণী কিছুমান প্ৰবাল, কোৰেল, ঠিক আছে। তাৰপিছত তিমি মাছ জানা, মাছ যদি কয় এইটো হুৱেল, আমাৰ মেমেল হয়, স্তন্যপায়ী প্ৰাণী, পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী, ঠিক আছে। অক্টোপাছ, তৰা মাছ, শাৰ্ক আদি এইবিলাক কি হয়, সাগৰত বাস কৰে। এইবিলাক জীৱৰ দেখাৰ প্ৰতি মুহূৰ্তে নিৰীক্ষণ কৰি সিহঁতৰ প্ৰত্যেকৰে ইটোৰ সিটোৰ কি হয় পাৰ্থক্য আমি ধৰা পেলাব। এইকেইটা জীৱৰ আমাৰ কি হয়, সাগৰত যদিও বাস কৰে, যদিও জলজ হয়, তাৰ কি হয় পাৰ্থক্য আছে, এইটো ঠিক আছে। কোৰেলছটো বেলেগ, আমাৰ বেলেগ জীৱ, অক্টোপাছটো বেলেগ, তৰা মাছটো বেলেগ। সেইকাৰণে কি হয়, জীৱ অধ্যয়নৰ ক্ষেত্ৰত এনেদৰে আমি শ্ৰেণী বিভাজন কৰাটো উচিত। কেৱল পানীত বাস কৰা বুলি ক'লে তাৰমানে আমাৰ অধ্যয়ন কৰাব সুবিধা নহয়। সেইবাবে আমি কি হয়, জীৱবিলাকৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি পোন প্ৰথমে বৃহৎ এটা ভাগ কৰি লওঁ, ঠিক আছে। প্ৰথমতে আমি গোটেইখিনি তথ্য নাজানো যিহেতু প্ৰথমে ভাগ কৰিছে জলজ বুলি, এইটো এটা বৃহৎ ভাগ। এতিয়া পানীত পোৱা বিলাকৰ এতিয়া তাৰপিছত বেলেগ বেলেগ ভাগ আহিব, তিমি মাছটোৰ বেলেগ বেলেগ লক্ষণ থাকিব, অক্টোপাছৰ বেলেগ বেলেগ লক্ষণ, এই লক্ষণবোৰ ভিত্তি কৰি সিহঁতক আৰু নতুন কৰি ভাগ কৰা হ'ব। এই আমি বৈশিষ্ট্যমণ্ডিত চৰিত্ৰ মানে কি বুজো, যেতিয়া জীৱবিলাকক শ্ৰেণী বিভাজন কৰিবলৈ প্ৰচেষ্টা হাতত লওঁ, তেতিয়া সিহঁতৰ মাজত কোনবিলাক চৰিত্ৰগত সাদৃশ্যক একেলগে ৰাখিব পাৰি তাক বিচৰা অলপ প্ৰয়োজন। আমি যদি একেলগে ৰাখিব লাগে কিছুমান জীৱ, এইটো জীৱ সেই কটা জীৱৰ কিছুমান লক্ষণ একেই হ'ব লাগিব, এই তিনিটা জীৱৰ, ঠিক আছে। এই তিনিটা জীৱৰ যি আমি অধ্যয়নত লৈছো, যদি তাৰ লক্ষণ গোটেইকেইটা একে হয়, তেতিয়া সেইটো জীৱ হৈছে এটাই জীৱ, ঠিক আছে। গৰু আমি 4টা আনিলো অধ্যয়ন কৰিব, এই গৰুৰ লক্ষণ বিলাক একে, সেইকাৰণে গৰুৰ প্ৰজাতিটো এটাই প্ৰজাতি, হা, থলুৱা গৰু, ঠিক আছে। আমি জাৰ্চি গাই গৰু আনিলো 4টা আৰু থলুৱা গৰু আনিলো 5টা। এতিয়া আমি তাৰ লক্ষণ বিলাক অধ্যয়ন কৰি তেতিয়া আমি যদি পাওঁ কি হ'ব, 5টা আমাৰ থলুৱা গৰু আৰু 4টা জাৰ্চি গৰু, বা যেনেকৈ তোমালোকে আনা এই লক্ষণ কৰে আমি কি কৰিম, ভাগ কৰিম, ঠিক আছে। বা ছাগলীৰ ক্ষেত্ৰত হ'ব, বা যিকোনো জীৱ, সাপ বা গছ গছনি, ঠিক আছে। ধানৰ প্ৰজাতিৰ ক্ষেত্ৰতো হ'ব, আমি ধানৰ গুটিবোৰ চাই কি কৰা যাব, আমি তাৰ ভাগ কৰা হ'ব, অকে। এইবিলাক কি হৈছে বৈশিষ্ট্যপূৰ্ণ। নেক্সট আছে আমাৰ কিছুমান আজিকালি জীৱ জগতৰ শ্ৰেণী বিভাজনত কোষৰ প্ৰকৃতিৰ পৰা আৰম্ভ কৰি আন্তঃসম্বন্ধীয় চৰিত্ৰ বৈশিষ্ট্যবিলাক পুংখানুপুংখভাৱে চালি জাৰি চোৱা হয়। এই জীৱবিলাক শ্ৰেণী বিভাজন কৰোঁতে কি হয়, কিছুমান চৰিত্ৰগত বৈশিষ্ট্যক আমি প্ৰাধান্য দিওঁ। যেতিয়া আমি ভাগবিলাক বৃহৎ হিচাপত কৰা যাব, ডাঙৰ ডাঙৰ ভাগ, তেতিয়া আমি এই কিছুমান মূল 3-4টা আমি বৈশিষ্ট্য লক্ষ্য ৰাখিম। প্ৰথমটো হৈছে আমাৰ সংকক কেন্দ্ৰ কোষ, তোমালোকে ক্লাছ 9 মানত 8 মানত পাই আহিছা কিজানি এইটো। সংকক কেন্দ্ৰ কোষত কি হয়, এটা কোষত তাৰ নিৰ্দিষ্ট কোষ কেন্দ্ৰ থাকে আৰু কোষ কেন্দ্ৰ আৱৰণ থাকে, হা। এই কোষ কেন্দ্ৰ আৱৰণ থাকিলে সেইবিলাক কি হয়, সংকক কেন্দ্ৰ বা ইউকেৰিওটিক ইংলিছত। আৰু নেক্সট আছে আমাৰ তাত বিপৰীতটো, যিবিলাকৰ আমাৰ বেক্টেৰিয়া বিলাকৰ কি হয়, তাৰ নিৰ্দিষ্ট আমাৰ কোষ কেন্দ্ৰত কি নাথাকে, কোষ কেন্দ্ৰ আৱৰণ নাথাকে, এইবিলাক কি হ'ব, প্ৰকেৰিওটিক বা অসমীয়াত প্ৰকোষ কেন্দ্ৰ। এই দুটা মূল ভাগত ভাগ কৰি কি হয়, কোষ কেন্দ্ৰত থকা কোষবিলাক বহুকোষী জীৱৰ সংগঠনত অংশ লোৱাৰ ক্ষমতাও থাকে, কাৰণে সেইবিলাক বিভিন্ন কাৰ্য সমাধান কৰে। এই কোষ কেন্দ্ৰত থকা কোষবিলাকে বহুকোষী জীৱৰ সংগঠনত অংশ লোৱাৰ ক্ষমতা থাকে। সেইবাবে এইটো শ্ৰেণী বিভাজনৰ মৌলিক বৈশিষ্ট্য হিচাপে চৰিত্ৰ গণ্য কৰিব পাৰি। কোষ কেন্দ্ৰটো এটা মৌলিক বৈশিষ্ট্য, আৰু ইয়াৰ কোষ কেন্দ্ৰটো কেনেকে থাকে, কোষ কেন্দ্ৰ আৱৰণ থাকে নাথাকে, এইবিলাকত ভাগ কৰা হৈছে, ঠিক আছে। বিশেষকৈ আমাৰ এনিমেলছ এণ্ড প্লেণ্ট চেলত, আমাৰ জীৱৰ উদ্ভিদ আৰু প্ৰাণী কোষত কোষ কেন্দ্ৰ থাকে, তাৰ কোষ বেৰত পাৰ্থক্য আহে। উদ্ভিদৰ ক্ষেত্ৰত কি থাকে, আমাৰ এখন কোষ বেৰ থাকে, কোষাৱৰণৰ পিছফালে এখন কি থাকে, কোষ বেৰ থাকে, কিন্তু প্ৰাণীৰ ক্ষেত্ৰত কোষাৱৰণ থাকে। চ' এইবিলাক কি হয়, আমাৰ
কোষাঙ্গাণু আহে, কোষাঙ্গাণুৰ বিভিন্নতা আহে, উদ্ভিদত কি থাকে আমাৰ প্লাষ্টিড থাকিব, বিভিন্ন প্ৰকাৰৰ ভেকুৱালছবোৰ ডাঙৰ হ'ব, প্ৰাণীত আমাৰ ভেকুৱালছবোৰ সৰু হ'ব। ঠিক আছে, নেক্সট আছে আমাৰ কোষবিলাক গাইগতাকৈ থাকে নে সমষ্টি হিচাপে থাকে। এতিয়া কিছুমান জীৱ যেনেকে এমিবাৰ এটা কোষে সকলো কাম কৰিব পাৰে, খাদ্য শ্বসন, খাদ্য গ্ৰহণ, হা, খাদ্যৰ যি অতিৰিক্ত পদাৰ্থখিনি আছে সেইখিনি আমি ত্যাগো কৰিব পাৰে। এমিবাই এটা কোষতে চব কাম হয়। কিন্তু আমাৰ বহুকোষী জীৱবিলাকৰ ক্ষেত্ৰত, আমাৰ মানুহৰ ক্ষেত্ৰত বা তাতকৈ ডাঙৰ পেলু এটাৰ ক্ষেত্ৰত কি হয়, এমিবাৰ গঠন আৰু পেমিলিক গঠনৰ বহু পাৰ্থক্য দেখা যায়। হা, চব জীৱৰ কি হয়, এই এটা পাৰ্থক্য আহে, কোষ কিমান আছে, এককোষী নে বহুকোষী, এই হিচাপত আমি জীৱবিলাকক ভাগ কৰিব পাৰো। সকলোবিলাক জীৱই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে। ঠিক আছে, সকলোবিলাক জীৱই তৈয়াৰ কৰিব পাৰে নে সুধিছে, নোৱাৰে, অকল কি পাৰে, উদ্ভিদে পাৰে। নিজৰ আহাৰ নিজে তৈয়াৰ কৰা জীৱবিলাক আনৰ এইবিলাকে কি হ'ব, স্বপৰিপুষ্ট অটোট্ৰপিক, যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়া। সূৰ্যৰ পোহৰ, মাটিৰ পৰা সাৰ পানী, বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড, এইবিলাক লগ লাগি কি কৰে, সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো কৰে আৰু তাৰ পৰা কি হয়, খাদ্য প্ৰস্তুত কৰে। নেক্সট আছে আমাৰ সালোক সংশ্লেষণৰ কৰিব পৰা কিছুমান জীৱ উদ্ভিদ আছে, সিহঁতৰ দৈহিক গঠন কি প্ৰয়োজন। কিছুমান উদ্ভিদ আছে বা জীৱ আছে, তাৰ কি পৰ্যায়ৰ কি মানে কিমান সৰল জৈৱিক, সৰল না কমপ্লিকেটেড। ঠিক আছে, এই উদ্ভিদৰ ভাগ আছে, সেই ভাগৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ কি কৰে, শ্ৰেণী বিভাজন কৰা হয়। নেক্সট পইণ্টটো আছে প্ৰাণীবিলাকৰ ক্ষেত্ৰত সিহঁতৰ দেহৰ বিভিন্ন অংশবিলাক কেনেকৈ সংগঠিত হয় আৰু বিভিন্ন কাৰ্য সমাধানৰ বাবে কেনেকুৱা অংশৰ গঠন পোৱা যায়। প্ৰাণীসমূহৰ ক্ষেত্ৰতো কি আছে, কিছুমান সৰল প্ৰাণী আছে, কিছুমান জটিল বা কমপ্লিকেটেড কমপ্লেক্স অৰ্গেনিজিম আছে। ঠিক আছে, সেইবিলাকক ভিত্তি কৰি কি হয়, ভাগ কৰা হয়। আমি দেখা পালো যে এনেদৰে কিছুমান প্ৰশ্ন অৱতৰণ কৰি জীৱ জগতখনক বৰ্গীকৰণ কৰিব পাৰি, ক্লাছিফিকেশ্যন কৰিব পাৰি। এইবিলাক কুৱেশ্যন কৰি কেনেকুৱা আকৃতি, কিমান কোষ আছে, নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে নে, বা কোষ কেন্দ্ৰ আৱৰণ আছে নে নাই, এইবিলাক আমি সাধাৰণ মূলত মেইন কুৱেশ্যন বিলাক কৰি জীৱ জগতক আমি বৃহৎ ভাগত ভাগ কৰিব পাৰো। ঠিক আছে, এইবিলাক এই বৃহৎ ভাগ কেইটা আমি নেক্সট পাম। ঠিক আছে, এই শ্ৰেণী বিভাজন আৰু ক্ৰম বিকাশত পাম। কিছুমানে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয় উদ্ভিদে, আৰু কিছুমানে নিজৰ খাদ্যটো আনৰ পৰা গ্ৰহণ কৰে, সেইটো হৈছে প্ৰাণী। উই আৰ এনিমেলছ, আমি মানুহ হিচাপে আমি প্ৰাণী, আমি আনৰ পৰা খাদ্য গ্ৰহণ কৰো। আমাৰ নিজৰ কেপাচিটি নাই যাতে আমি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰো, যদিও আমি ৰান্ধি লওঁ, তথাপিও এই খাদ্যৰ মূল উপাদানবোৰ আমি উদ্ভিদৰ পৰা গ্ৰহণ কৰো বা অন্য প্ৰাণীৰ পৰা গ্ৰহণ কৰো। ঠিক আছে, নেক্সট আছে আমাৰ টপিক শ্ৰেণী বিভাজন আৰু ক্ৰম বিকাশ, ক্লাছিফিকেশ্যন এণ্ড ইভলিউশ্যন। ক্লাছিফিকেশ্যন মানে অসমীয়া হ'ব শ্ৰেণী বিভাজন, ক্ৰম বিকাশ ইভলিউশ্যন। ইভলিউশ্যন মানে এটা জীৱ পূৰ্বপুৰুষৰ বেলেগ আছিল, তাৰ উত্তৰ পুৰুষত কি হ'ব, তাৰ পৰিৱেশৰ লগত ডিপেণ্ড কৰি, পৰিৱেশৰ লগত যাতে এডজাষ্ট কৰিব পাৰে, তাৰ কাৰণে নতুন কিছুমান গুণ আহিব আৰু পুৰণা গুণ কিছুমান নোহোৱা হৈ যাব। ঠিক আছে, এটা জীৱৰ ধৰি লওক 1000 বছৰ আগতে যি জীৱৰ আকৃতি আছিল, সেই আকৃতিটো 1000 বছৰ পিছত তাৰ আকৃতি সলনি হৈ যাব। এই সলনি হৈ যোৱাৰ কাৰণটো হৈছে, তাৰ কি হয়, মেইন কাৰণটো হৈছে ইভলিউশ্যন, ক্ৰম বিকাশ। ঠিক আছে, সকলোবিলাক জীৱকে সিহঁতৰ দেহৰ অৱয়ব আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি চিনাক্ত কৰি বিভাজন কৰা হয়। ঠিক আছে, দেহৰ অৱয়ব আৰু কাৰ্য, কি কাৰ্য কৰে, কি দেহে, সেইবিলাকৰ ডিপেণ্ড কৰি আমাৰ কি হয়, ভাগ কৰা হয়, ক্লাছিফিকেশ্যন কৰা হয়। ঠিক আছে, নেক্সট আমাৰ কথা হৈছে জীৱদেহৰ কোনো এটা চৰিত্ৰৰ উদ্ভৱ হোৱাৰ পাছত সেই চৰিত্ৰটোৰ পৰাই পৰৱৰ্তী কালত পৰিৱৰ্তন সাধি পুনৰ নতুন চৰিত্ৰ উদ্ভৱ হোৱাত সহায় কৰে। অৰ্থাৎ
পিছৰ উদ্ভৱ হোৱা চৰিত্ৰ বৈশিষ্ট্যবিলাক কৰাতকৈ আগতে উদ্ভৱ চৰিত্ৰবিলাক মৌলিক হিচাপে গণ্য কৰা হয়। সেইটো কথাই ক'লো অলপ আগতে। পৰৱৰ্তী কালত পৰিৱৰ্তন সাধি নতুন নতুন চৰিত্ৰ আহে এটা জীৱৰ, ঠিক আছে। হাজাৰ বছৰ পিছত এই প্ৰচেছটো কি হয়, বহুত শ্ল' হয়। ইভলিউচনৰ প্ৰচেছটো শ্ল' হয়। বৰ্তমানৰ আমাৰ ক্ষেত্ৰতো এই ইভলিউচন প্ৰচেছটো চলি আছে, ঠিক আছে। পঁইতাচোৰা এটা এনে জীৱ, আমাৰ পঁইতাচোৰা কক্ৰচ এনেকুৱা এটা জীৱ যি তাৰ ইভলিউচনটো বৰ্তমান হোৱা নাই। তাৰমানে ই মানে নিজকে এনেকে এডাপ্টেড আছিল প্ৰথমতে সৃষ্টি হোৱাতে, তাৰ ইভলিউচন হ'ব লগা হয় নাই, ঠিক আছে। নেক্সট এটা আছে আমাৰ এই ইভলিউচনৰ যি আইডিয়া দিছিল বা থিয়ৰি দিছিল, ইভলিউচন থিয়ৰি অফ ইভলিউচন, তেওঁৰ নাম আছিল চাৰ্লছ ডাৰউইন। চাৰ্লছ ডাৰউইনে 1859 চনত 1859 এখন কিতাপ লিখিছিল অৰিজিন অফ স্পেচিছ। অৰিজিন অফ স্পেচিছ মানে আমাৰ প্ৰজাতিৰ আৰম্ভণি ক'ত, সেনেকুৱা অসমীয়াত মিনিং হ'ব আৰম্ভণি, প্ৰজাতিৰ আৰম্ভণি। যিকোনো জীৱ, আমি এটা মানুহ এটা প্ৰজাতি, হোমোচেপিয়েন্স, ওকে, হোমোচেপিয়েন্স, উই আৰ এ স্পেচিছ। এই হোমোচেপিয়েন্স স্পেচিছটোৰ আৰম্ভণি ক'ত হৈছিল? মানুহৰ আগত কি আছিল আগতে? মানুহৰ আগত কি আছিল? আমি বান্দৰ আছিলো নেকি আগতে? মানুহৰ আগত সাধাৰণতে কি হয়, আমাৰ বৈজ্ঞানিকবিলাকে কয় নিয়াণ্ডাৰথেলছ আছিল। নিয়াণ্ডাৰথেলছ বোলে, নিয়াণ্ডাৰথেল বোলে চাব খোজা ইয়াত দেখা পাবা, ঠিক আছে। নিয়াণ্ডাৰথেল বোৰ এনেকুৱা আছিল। আৰু এইবিলাকৰ পৰাই সাধাৰণতে আমাৰ বৈজ্ঞানিক এটা থিয়ৰি আছে, যাতে তাৰ নেক্সট আমাৰ মানুহবোৰ আহিছিল, ওকে। চ' এইবিলাক থিয়ৰি কোনে দিছিল? আমাৰ ডাৰউইনে, চাৰ্লছ ডাৰউইনে অৰিজিন অফ স্পেচিছত আমাৰ এনেকুৱা ধৰণৰ থিয়ৰিবিলাক দিছিল। নেক্সট আছে আমাৰ ইম্পৰ্টেণ্ট কথা, ক্ৰম বিকাশৰ ধাৰণাটো। শ্ৰেণী বিভাজন প্ৰক্ৰিয়াৰ লগত সাঙুৰি চালে দেখা পোৱা যে জীৱ জগতৰ কিছুমান ভাগৰ জীৱবিলাকৰ দেহৰ অৱয়ব প্ৰাচীন কালৰ জীৱবিলাকৈ বৰ বেছি পৰিৱৰ্তন ঘটা নাই। যিহেতু শ্ল' প্ৰচেছটো, সেইকাৰণে কি হয়, আমি দেখা নাপাওঁ পটকে পৰিৱৰ্তনটো। সাধাৰণতে ক্ৰম বিকাশত আমি যদি চাওঁ, শ্ৰেণী বিভাজন ভাগ কৰি চাওঁ, তেতিয়া কি হয়, কিছুমান ভাগৰ জীৱবিলাকৰ কিছুমান ভাগৰ, গোটেইখিনি নহয়, দেহৰ অৱয়ব প্ৰাচীন কালৰ জীৱতকৈ বেছি পৰিৱৰ্তন হোৱা নাই। কিছু কিছু পৰিৱৰ্তন আহিছে পৰিৱেশৰ লগত। চ' জীৱবিলাকক দুটা ভাগত ভাগ কৰাইছে, প্ৰিমিটিভ আৰু এডভান্স, নিম্ন স্তৰৰ বা এডভান্স। আচলতে প্ৰিমিটিভ বুলি ক'লে আদিম বুজা যায়, আদিম মানে পুৰণা আদিকালৰ, আৰু নতুন মানে ইভলিউচন হৈ ক্ৰম বিকাশ হৈ যি নতুন জীৱ সৃষ্টি হৈছে, সেইবিলাকে কয় এডভান্সড বা উচ্চস্তৰীয় বা অগ্ৰগামী, ঠিক আছে। প্ৰকৃততে এই নাম বিলাক ব্যৱহাৰ কৰাটো শুদ্ধ নহয়। মানে এই প্ৰিমিটিভ, এডভান্স এই নামবোৰ ব্যৱহাৰ কৰাটো শুদ্ধ নহয় বুলি কৈছে। কিয়নো কাৰণ সিহঁতৰ মাজত থকা পাৰ্থক্যবিলাকৰ সঠিককৈ সম্পৰ্ক নাই। এই যি পাৰ্থক্য ডিপেণ্ড কৰি আমি নিম্ন স্তৰ বা উচ্চ স্তৰ বুলি কৈছো, আচলতে তাৰ লগত কোনো সম্পৰ্ক নাই সিহঁতৰ। কাৰণ সেই পৰিৱেশত জীয়াই থকাৰ কাৰণে সেই জীৱবিলাক ঠিকে আছে, তাৰ শৰীৰৰ আকৃতি, অৱয়ব, কাৰ্য, অংগ প্ৰত্যংগবোৰ ঠিকে আছে। তাৰ লগত উচ্চস্তৰীয় জীৱবোৰ তাৰ পৰা আহিছে, প্ৰিমিটিভৰ পৰা ইভলিউচন হৈ আহিছে, যদিও তাৰ লগত আমাৰ একো সম্পৰ্ক নাই, ঠিক আছে। ওকে, অতীত কালৰ আৰু আন কিছুমান জীৱৰ বৰ্তমান কালৰ, ইয়াৰ পৰিৱৰ্তে আমি এনেকৈ ক'ব পাৰো যে কিছুমান জীৱ অতীত কালৰ আৰু কিছুমান অন্য, আমি ক'ব পাৰো কিছুমান অতীত কালৰ জীৱ এতিয়াও আছে, পৰিৱৰ্তন নোহোৱাকৈ, কোনো চেঞ্জ নোহোৱাকৈ এতিয়াও আছে, আৰু কিছুমান বৰ্তমান সময়ৰ জীৱ, ওকে। নেক্সট আছে আমাৰ জৈৱ বৈচিত্ৰতা। এই চেপ্টাৰটোৰ মূল টপিকটোৱে তাৰ পৰাই আহে জৈৱ বৈচিত্ৰতা, বায়'ডাইভাৰ্চিটি। বায়'ডাইভাৰ্চিটি বুলি ক'লে একদম সহজ, জীৱৰ বিচিত্ৰতা, মানে বিভিন্ন ধৰণৰ জীৱ আছে যি ঠাইত, য'ত মানে জীৱ বিচিত্ৰতা বেছি আছে, সেই অঞ্চলক কি কয়, মেগা ডাইভাৰ্চিটি বা জীৱ বিচিত্ৰতা, বৃহৎ জীৱ বিচিত্ৰতা।
মেগা বায়োডাইভাৰ্চিটি ইণ্ডিয়া আহে ইয়াতে চবচে কিন্তু আমাৰ মেইন ঠাই হৈছে আমাৰ ব্ৰাজিল কলম্বিয়া ইকুৱেডৰ পেৰু মেক্সিকো জাইৰ এইবিলাক ক'ত ব্ৰাজিল কলম্বিয়া ইকুৱেডৰ এইবিলাক ক'ৰ কাউন্ট্ৰী সাউথ আমেৰিকা ঠিক আছে ব্ৰাজিল ইয়াত আছে ইকুৱেডৰ এইবিলাকত কি আছে আমাৰ আমাজন ৰেইন ফৰেষ্ট আছে ইয়াত এনেকে এই আমাজন ৰেইন ফৰেষ্টৰ এই অঞ্চলখিনিত কি হয় আমাৰ হাইয়েষ্ট জীৱ বিচিত্ৰতা পোৱা যায় আমাজন ৰেইন ফৰেষ্টক কি কয় আমাৰ ইয়াত জীৱ বিচিত্ৰতা ইমান আছে বহুত আছে আমাৰ পৃথিৱীৰ হাইয়েষ্ট জীৱ বিচিত্ৰতা আছে তাত বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায় এই কাৰণটো হৈছে ইয়াত কি আছে আমাৰ বিশেষকৈ কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি আছে ঠিক আছে কেন্সাৰ আৰু কেপ্ৰিকন যিটো আমাৰ সেই আছে ট্ৰপিক অফ কেন্সাৰ ট্ৰপিক অফ কেপ্ৰিকন এই কাৰণে এই অঞ্চলখনে কি হয় জীৱৰ বিচিত্ৰতা সাধাৰণতে বেছি হয় কাৰণ কি হয় ইয়াত পৃথিৱীৰ যি উষ্ণতা বা পৃথিৱীৰ উষ্ণতা এইবিলাক যথেষ্ট পৰিমাণত থাকে তাত গছ গছনি বিভিন্ন ধৰণৰ হয় তাৰ ফলত বিভিন্ন জীৱ জন্তুৰ উদ্ভৱ হয় ঠিক আছে যদি কোৱেশ্চন আহে আমাজন ৰেইন ফৰেষ্ট আমাৰ হৈছে পৃথিৱীৰ হাইয়েষ্ট জীৱ বিচিত্ৰতা থকা ঠাই ঠিক তেনেকে আমাৰ কি আছে ইণ্ডোনেছিয়া মালয়েছিয়া অষ্ট্ৰেলিয়া চীন ভাৰত এইবিলাকৰ কি আমাৰ মেগা বায়োডাইভাৰ্চিটিৰ অঞ্চল ঠিক আছে নেক্সট আছে আমাৰ শ্ৰেণী বিভাজন বৰ্গানুক্ৰম দা হায়াৰকি অফ ক্লাছিফিকেশ্যন শ্ৰেণী বিভাজন যি আমি কৰাৰ কথা কলো এই শ্ৰেণী বিভাজনটো তাৰ প্ৰচেছটো কি কেনেকুৱা প্ৰচেছ বা কেনেকুৱা দেখাত কেনেকুৱা শ্ৰেণী বিভাজনটো আমি এই টপিকত আমি পাই যাম শ্ৰেণী বিভাজনৰ মূল ষ্টাডি আমি পাই আহিলো কি কোনে আৰম্ভ কৰিছিল এৰিষ্টটল গ্ৰীক দাৰ্শনিক তেওঁ সহজভাৱে কৰিছিল কিন্তু তাৰ ফলত কি হ'ল আমাৰ ষ্টাডি কৰিবলৈ অসুবিধা হয় তাৰ ফলত আমাৰ অলপ জটিল হ'ল জীৱ কি যেহেতু লাখ লাখ কোটি কোটি জীৱ আছে পৃথিৱীত এই জীৱবিলাক সিস্টেমেটিক ভাৱে এটা ষ্ট্ৰাকচাৰ ষ্টাডি কৰিবৰ কাৰণে কি হয় আমাৰ এই কামটো কৰা হ'ল হায়াৰকি অফ ক্লাছিফিকেশ্যন শ্ৰেণী বিভাজনটো আমাৰ সিস্টেমেটিক মোৰ সাইন্টিফিক কৰাৰ কাৰণে কোনে কাম কৰিছিল আৰ্নেষ্ট হেকেলে 1894 1894 চন তাৰপিছত তেওঁ কৰিছিল ৰবাৰ্ট হোৱাইটেকাৰ 1959 তাৰপিছত কাৰ্ল ওৱেছি 1977 ঠিক আছে এই তিনিজন মানুহ নাম মনত ৰাখিবা আৰ্নেষ্ট হেকেল ৰবাৰ্ট হোৱাইটেকাৰ এণ্ড কাৰ্ল ওৱেছি তেওঁলোকে কি কৰিছিল ৰবাৰ্ট হোৱাইটেকাৰে কি কৰিছিল প্ৰথমজনে জীৱ জগতখনক গোটেই জীৱ জগত পৃথিৱীৰ যিমান জীৱ আছে সেই জীৱবোৰক 5টা ৰাজ্যত ভাগ কৰিছিল 5 কিংডমছ অফ লাইফ ওকে এই কিংডম কেইটা কি আছে ৰাজ্য মনেৰা প্ৰতিষ্ঠা ভেকুৰ ফাঞ্জাই উদ্ভিদ আৰু প্ৰাণী সো এই 5টা জীৱক মূল 5টা জীৱক ভাগ কৰা হৈছে ওএসসিয়ে পিছত মনেৰা ৰাজ্যখনক পুনৰ আৰ্কে বেক্টেৰিয়া বা আৰ্কিয়া বেক্টেৰিয়া বা ইউ বেক্টেৰিয়া বা বেক্টেৰিয়াৰ ভাগত ভাগ কৰিছে ঠিক আছে এই মনেৰা ৰাজ্যক পিছত আৰু ভাগ কৰা হৈছিল ইউ বেক্টেৰিয়া আৰু আৰ্কে বেক্টেৰিয়া এটা এখন ৰাজ্য বুলি ক'লে ঠিক আছে মনেৰা ৰাজ্য বুলি ক'লে তাৰ আৰু ভাগ আহিব ৰাজ্যৰ ভিতৰত বিভিন্ন মনেৰা ৰাজ্যৰ ভিতৰত ভেকুৰৰ ভিতৰত বহুত ভাগ আছে হা উদ্ভিদৰ বহুত ভাগ আছে এই ভাগবোৰ কেনেকৈ কৰা হ'ব এইকেইটাত প্ৰথম থাকিব ৰাজ্য তাৰপিছত থাকিব আমাৰ বিভাগ ফাইলাম প্ৰাণীৰ ক্ষেত্ৰত আৰু উদ্ভিদৰ ক্ষেত্ৰত ইংৰাজীত হ'ব ডিভিজন ৰাজ্যৰ আহিব বিভাগ ৰাজ্য কিংডম ফাইলাম ঠিক আছে শ্ৰেণী ক্লাস তাৰপিছত বৰ্গ গোত্ৰ গণ প্ৰজাতি স্পেচিছ ঠিক আছে এনেকৈ আমাৰ ভাগ কৰা হ'ব ৰাজ্য আহিব বিভাগ আহিব শ্ৰেণী বৰ্গ গোত্ৰ গণ প্ৰজাতি একদম শেষতহে আমি জীৱটো পাম স্পেসিফিক জীৱ এটা কোনো নিৰ্দিষ্ট জীৱ এটা আমাৰ মানুহৰ ক্ষেত্ৰত কি হ'ব হোমো প্ৰজাতিটো হোমো সেপিয়েন্স ঠিক আছে
ঠিক আছে আমাৰ মানুহৰ ক্ষেত্ৰত কি হ'ব এনিমেলছ ৰাজ্য কি হ'ব এনিমেল মানে প্ৰাণী ফাইলাম কৰ্ডেট ক্লাছ শ্ৰেণী মেমেল স্তন্যপায়ী অৰ্ডাৰ গোত্ৰ প্ৰাইমেট ফেমিলি হোমিনডছ জেনাছ হোমো স্পেচিছ চেপিয়েন্স আৰু জেনাছ আৰু স্পেচিছটো লগ লাগি কি হয় আমাৰ জীৱ এটা সাইন্টিফিক নেম হয় ঠিক আছে জেনাছ আৰু স্পেচিছ লগ লাগি মানে গণ আৰু প্ৰজাতি লগ লাগি জীৱ এটাৰ কি হয় এটো কি হ'ব আমাৰ হোমো গণটো আৰু এটো কি হ'ব প্ৰজাতিৰ চেপিয়েন্স আৰু সাইন্টিফিক যদি মানুহৰ সাইন্টিফিক নাম হোমো চেপিয়েন্স ওকে নেক্সট আমাৰ ৰাজ্য প্ৰথম আছিল মনেৰা ৰাজ্য মনেৰা ৰাজ্যৰ ভিতৰত কি হয় যিবিলাক জীৱ প্ৰকৃত কোষ কেন্দ্ৰ আৰু কোষ অংগাণুবোৰ নথকাৰ উপৰিও সিহঁতৰ দেহ বহুকোষীয় নহয় এইবিলাকৰ কি হয় প্ৰকৃত কোষ কেন্দ্ৰ নাথাকে আৰু দেহবোৰ কি হয় বহুকোষীয় নহয় মানে এককোষীয় হয় আৰু কি হয় কোষ অংগাণুবোৰ নাথাকে আমি প্লেন্টছ আৰু এনিমেলছ যেনেকে পাই আহিছিলো বহুত ধৰণৰ কোষ অংগাণু থাকে কোষৰ ভিতৰত অংগাণুবিলাক থাকে এই বেক্টেৰিয়াবিলাকৰ নাথাকে ওকে এই ৰাজ্যবিলাকৰ পৰিপুষ্টি মানে খাদ্যৰ ওপৰত কেনেকে খাদ্য গ্ৰহণ কৰে তাৰ ওপৰত ভাগ কৰাইছে দুটা ভাগত স্বপুষ্ট আৰু পৰপুষ্ট স্বপুষ্ট মানে তো বুজি পাইছা যিবিলাকে নিজৰ খাদ্য নিজে স্বপুষ্ট পুষ্টিটো নিজৰ পৰাই লয় নিজে লয় অটোট্ৰফিক আৰু পৰপুষ্ট ওকে পৰপুষ্ট কি আছে আমাৰ বেক্টেৰিয়া আমাৰ জীৱবিলাকৰ এই ৰাজ্য গোটেই আমাৰ মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাক হৈছে বেক্টেৰিয়া নীল সেউজীয়া হেলাই বা চায়ানো বেক্টেৰিয়া আৰু মাইক্ৰোপ্লাজমা এই তিনিটা উদাহৰণ দিয়া আছে কিন্তু বেক্টেৰিয়া এনাবিনা ওকে এইকেইটা হৈছে আমাৰ মনেৰা ৰাজ্য মনেৰা যি আৰম্ভণিতে আছে নেক্সট আছে আমাৰ কি হয় সেকেন্ড প্ৰতিষ্ঠা জীৱৰ ক্ষেত্ৰত এইবিলাক জীৱৰ কি থাকে সংকক কেন্দ্ৰ এককবিলাক সংকক কেন্দ্ৰ হয় মানে এটা কোষৰ কেন্দ্ৰাৱৰণ থাকে এককোষী হয় এইবিলাক জীৱৰ কি থাকে ফ্লেজেলা থাকে তোমালোকক দেখাই দিওঁ ফ্লেজেলাটো কেনেকে থাকে প্ৰতিষ্ঠাবিলাকত চাওঁ এই ফ্লেজেলাবিলাক দেখা পাইছা উপাংগবিলাক যি ওলাই আহিছে কেশৰ অসমীয়াত কেশৰ এইবিলাক প্ৰতিষ্ঠাৰ কি হয় এইবিলাক কেশৰ ফ্লেজেলেটেড প্ৰতিষ্ঠা নেক্সট আছে আমাৰ এটা কথা পৰিপুষ্টি প্ৰণালী স্বপুষ্ট আৰু পৰপুষ্ট এই একে আমি এতিয়াতো পাই আছো স্বপুষ্ট পৰপুষ্ট কিছুমানৰ নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু কিছুমানে নোৱাৰে পৰপুষ্ট তাৰ উদাহৰণ হৈছে এককোষী শেলাই ডায়েটম আদ্য প্ৰাণী প্ৰটোজোৱা এইবিলাক সকলো কি হয় প্ৰতিষ্ঠাৰ আণ্ডাৰত আহে ইয়াত ছবিটা আছে পেৰামেচিয়াম এমিবা ইউগ্লেনা এইবিলাক কি হয় আদ্য প্ৰাণী দেখা তোমালোকে পাইছা ইউগ্লেনাত কি আছে হৰিতকণা আছে হৰিতকণাৰ কাম কি আমাৰ সংশ্লেষণ কৰিব পাৰে ই নিজৰ ইউগ্লেনাটো চাওঁ ইউগ্লেনাত কি থাকে আমাৰ হৰিতকণা থাকে
চাও ইগ্লেনাৰ কি থাকে আমাৰ গছৰ নিচিনা উদ্ভিদৰ নিচিনা কি থাকে আমাৰ কি হৰিতকণা থাকে এই দেখা পাইছা এই হৰিতকণাবোৰে কি কৰে সালোক সংশ্লেষণত সহায় কৰে ফটোচিনথেসিস ফটোচিনথেসিস বিলাকে কি কৰে তাৰ ফলত খাদ্যটো প্ৰস্তুত কৰি লয় তেতিয়া কি হ'ব ইগ্লেনাৰটো কি হ'ব আমাৰ স্বপুষ্ট হ'ব ওকে আৰু নেক্সট আছে আমাৰ ইগ্লেনাৰ কি থাকে এটা ফ্লেজেলা থাকে আমি পাইছো ইগ্লেনাৰ ফ্লেজেলা এইডাল কেশৰ অসমীয়াত আৰু এই কেশৰৰ দ্বাৰা কি হয় মুভ কৰিব পাৰে ঠিক আছে আমি চাই লওঁ কেনেকে ইগ্লেনা মুভ কৰে ঠিক আছে দেখা পাইছা এই ফ্লেজেলা বিলাক লৰচৰ কৰি কেনেকৈ মুভ কৰি আছে আৰু সেউজীয়াবোৰৰ কি আছে আমাৰ হৰিতকণা আছে ইয়াৰ কি দুটা স্বভাৱ আছে আমাৰ কি প্লেন্টছ এণ্ড প্ৰটোজোৱা Iglena performs photosynthesis like a plant but has a flagellum and moves around like a protozoan. Cool. Huh. It's cool. Iglena দুটা's nature আছে আমাৰ it acts as a protozoan. Protozoar নিচিনা কাম কৰে কাৰণ ইয়াৰ flagella আছে আৰু নেক্সট কি কৰে ফটোচিনথেসিসৰ কাৰণে কি কৰে ইয়াৰ হৰিতকণা আছে ওকে ঠিক আছে আমি নেক্সট আমি চাই যাওঁ নেক্সট কি আছে আমাৰ ভেকুৰ আছে ভেকুৰ বিলাক তোমালোকে দেখা পাও আমাৰ গেলা পচা বস্তু বিলাকত ভেকুৰ আহে কাট এটুকুৰাত ভেকুৰ আহে তথাপি আমি চাই লওঁ ভেকুৰৰ ফাঞ্জাই টাইপস তো বহুত ইন্টারেস্টিং হা ফাঞ্জাই আহি আছে ৰবা নেটটো আহি আছে নেক্সট আমাৰ কি আছে ইয়াত গেলা পচা জীৱৰ আৱৰ্জনা পৰা আহৰণ কৰে ফাঞ্জাইবোৰ কি হয় হিটাৰোট্ৰপিক হয় হিটাৰোট্ৰপিক মানে পৰপুষ্ট ই আনৰ পৰা খাদ্য গ্ৰহণ কৰে যেতিয়া কাঠ একটুকুৰা পচি থাকে তাত ফাঞ্জাই যি হ'ব সেইবিলাক কৰ পৰা হ'ব আমাৰ ফাঞ্জাই অন উড মানে চাই লওঁ চা এই কাঠ টুকুৰাৰ পৰা কি হৈছে নিজৰ খাদ্য গ্ৰহণ কৰিব কাঠ টুকুৰা এইবিলাক কি হৈছে ফাঞ্জাই ভেকুৰ এইবিলাক পৰপুষ্ট জীৱ এই সকল হ'ব এইবিলাক ভেকুৰ কিছুমান এই ভেকুৰ আমি এডিবল থাকে খাব পাৰি জংগলত পোৱা আৰু কিছুমান পয়জনাছ থাকে হা মূল কথাটো হল চিনাকি হোৱাটো কোনবিলাক পয়জনাছ কোনবিলাক খাব পাৰি কোনবিলাক এডিবল ফাঞ্জাই যদি আমি চাওঁ কিছুমান আমি ঘৰতো বনাব পাৰো খেৰৰ হেনেকে এটা ৰুমত ৰুম টেম্পাৰেচাৰ ঠিক কৰি ৰাখি এইবিলাক হৈছে থ্ৰী এডিবল এইবিলাক এডিবল ফাঞ্জাই ইন ইণ্ডিয়া আমি যেহেতু ইণ্ডিয়াত থাকো আমি এইবিলাক খাওঁ কিন্তু তোমালোকে সাধাৰণতে ট্ৰাই নকৰিবা এইবিলাক ঘৰত ফাঞ্জাই খোৱা কাৰণ যদি কালেক্ট কৰিব চিনি নাপাও পয়জনাছ হয় তো মৰি থাকিবা ঠিক আছে এইবিলাক ট্ৰাই নকৰিবা যদি কোনোবা জানে সেইটো বেলেগ কথা দেখা পাইছা কিমান টাইপ আছে ফাঞ্জাই সাধাৰণতে আমি দোকানৰ পৰা কিনি লওঁ ফাঞ্জাইটো
সেইটোৱে বেষ্ট অপচন। তথাপিও শিকাৰ আপত্তি নাই, কোনবিলাক খাব পাৰি তোমালোকে শিকিব পাৰা নিজা কৰি, কিন্তু অলপ সাৱধান এই বিষয়ত। ঠিক আছে, সাৱধান হবা এই বিষয়ত। এইবিলাক জীৱক কি কয়, মৃতজীৱী বুলি কয়। মৃতজীৱী মানে কি হয়, কাঠ টুকুৰা কি হয়, মৰা জীৱ, পচা জীৱ, ফাঞ্জাই বিলাকে কি হয়, ফাঞ্জাই এজ এ চেপ্ৰফাইট। ঠিক আছে, চেপ্ৰফাইট মানে মৃতজীৱী বিলাক, মৰা জীৱৰ পৰা খাদ্য, কাঠ বুলি নহয়, যিকোনো মৰা জীৱৰ পৰা কি হব, ই নিজৰ খাদ্য গ্ৰহণ কৰিব। আৰু ই কি কৰে, কাঠ টুকুৰা পচাতো সহায় কৰে। যদি ভেকুৰ লাগি যায়, কাঠ টুকুৰা পচি যাব সোনকালে, কাৰণ তাৰ নিউট্ৰিয়েন্টছ বিলাক লৈ লব। আমি ইয়াত চাব পাৰো কেনেকে ফাঞ্জাই এটুকুৰাই ডিকম্প'জ কৰে। ঠিক আছে, ফাঞ্জাইটো বৃদ্ধি হৈ আছে, ওকে। ফাঞ্জাই কেনেকে, এইবিলাক সকলো ফাঞ্জাই, দেখিছা, মানে ইয়াৰ পচা জীৱ পাতবোৰ পৰি আছে, পাতৰ পৰা কি হয়, নিজৰ খাদ্য গ্ৰহণ কৰে, ই বাঢ়ি আছে। আৰু ইয়াক কি কয়, চেপ্ৰফাইট, মৃতজীৱী। ওকে, এইবিলাক উদাহৰণ, এইবিলাক সকলোবোৰ ফাঞ্জাই, পেংচাটা। ঠিক আছে, ফাঞ্জাই বুজি পালা। এইবিলাকক জীৱৰ ক্ষেত্ৰত কি হয়, সিহঁতৰ জীৱন চক্ৰ কোনো এচা কালত বহুকোষ স্তৰলৈ পৰিৱৰ্তন হোৱাৰ সক্ষমতা আছে। এটা জীৱন কালত কি হয়, ই বহুকোষীয় স্তৰলৈ পৰিৱৰ্তন হয়, বহুতটা কোষ হয়। এই জীৱবিলাকৰ কোষৰ কোষ বেৰখন কাইটিন নামৰ এক জটিল শৰ্কৰাৰে গঠিত। এই জীৱবিলাকৰ, এই পাই আছো ফাঞ্জাই বিলাকৰ কি হয়, কোষ বেৰখন যি থাকে আমাৰ, এটা জটিল শৰ্কৰা, তাৰ নামটো হৈছে কাইটিন। উদাহৰণ আমাৰ ইষ্ট ভেকুৰ, আমি যদি চাওঁ ইষ্ট ফাঞ্জাই, দেখাত এনেকুৱা নহব। কেতিয়াবা কি হয়, আমাৰ ইষ্টৰ পৰা ইনফেকচন হয়, আমাৰ ইষ্টৰ পৰা যদি ইনফেকচন হয়, এনেকুৱা হ'ব দেখাত। ওকে, এইবিলাক ইষ্টৰ ইনফেকচন ডেঞ্জাৰাছ হয় বহুত। এইবিলাক কি, আমাৰ ফাঞ্জাই ইষ্টৰ পৰা আমাৰ কি কৰে, আমাৰ বিভিন্ন ধৰণৰ ফুড বনোৱাত হেল্প কৰে। কিছুমান নিউট্ৰিচনেল ইষ্টও থাকে আমাৰ, এইবিলাক খালে আমাৰ নিউট্ৰিচন পাওঁ আমি। ড্ৰাই ইষ্ট, বহুত প্ৰকাৰৰ ইষ্ট আছে, এতিয়া তাৰে কোনটো চোৱাটো সাৱধান। কি হয়, ইনফেকচন, কি ফুডত আমাৰ ইষ্ট ইনফেকচন হয় চাওঁ, আৰু কি ফুডে ইষ্ট ইনফেকচনৰ পৰা সহায় কৰে। গাৰ্লিক, ব্ৰকলি, এপল চাইডাৰ ভিনেগাৰ, আপেলৰ পৰা বনোৱা এইটো, গাৰ্লিকটো জানাই, নহৰু, ব্ৰকলি এটা ভেজিটেবল, তোমালোকে কিজানি খাই বেয়া পা। কলিফ্লাৱাৰ, ফুলকবি, আমাৰ এইটো স্পাইচেছ, আমাৰ এই মছলা, এইবিলাকে কি কৰে, আমাৰ কোকোনাট অইল, ভাৰ্জিন কোকোনাট অইল, এইবিলাকে আমাৰ ইষ্ট ইনফেকচনৰ পৰা সহায় কৰে, মানে বাধা দিয়ে এইবিলাকত। ঠিক আছে, নেক্সট আছে আমাৰ প্লেন্ট ৰাজ্য, উদ্ভিদ ৰাজ্য। প্লেন্টি বুলি ক'লে একদম পৃথিৱীত লাখ লাখ প্লেন্টছ আছে, প্ৰজাতি, মানে আচৰিত খাই যাবা ইমান প্লেন্টছ আছে, ফুল লাখ লাখ আছে। ইনডোৰ প্লেন্ট দেখুৱাইছে এইবিলাকত। ঠিক আছে, প্লেন্ট আমি ক্লাছিফিকেশ্যন চাব লাগিব।
প্লেন যদি ৰাজ্য হয় প্লেনটি তাৰে আমাৰ সাব কিংডম আছে উপৰাজ্য ক্ৰিপ্টোগেম ফেনোৰোগেম থেলোফাইটা আবার ডিভিজন বায়োফাইটা টেরিডোফাইটা স্পার্মেটোফাইটা এলগি ফানজাই এইবিলাক থেলোফাইটাৰ আন্ডাৰতে আহে বা স্পাৰ্মফাইটা জিমনো স্পাৰ্মি এনজিওস্পাৰ্মি এইবিলাক মূলত এই কথা আমি প্লেন ক্লাসিফিকেশন ভালকে পাছত পঢ়িম বেলেগ বেলেগ পার্ট এটাত ঠিক আছে মূলত জানি থোৱা আমাৰ প্লেন বিলাকৰ মূল লক্ষণ কি হয় এইবিলাকৰ জীৱ বহুকোষ হয় মূল বহুকোষ দেহটো সংকক কেন্দ্ৰ মানে কোষ কেন্দ্ৰৰ আৱৰণ থাকে নিৰ্দিষ্ট আৱৰণ থাকে নিৰ্দিষ্ট ঠাইত থাকে কোষ সংজ্ঞানো থাকে ভেকুৱল থাকে ই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে প্লেনছ বিলাকে হা এইবিলাক হৈছে মূল কথা নেক্সট আছে আমাৰ এনিমেলছ বা প্ৰাণী প্লেন্টি এনিমেলিয়া নেক্সট কোষ বেৰহীন সংকক এটা প্লেন্টিৰ ক্ষেত্ৰত প্ৰাণীৰ ক্ষেত্ৰত কি হয় এই আমাৰ যি কোষ আছিল উদ্ভিদৰ এটা কোষ বেৰ আছিল এখন যাতে উদ্ভিদটো প্ৰটেকশ্যন হৈ ৰাখে বাহিৰৰ বতাহ বৰষুণ এইবিলাকৰ পৰা প্ৰাণীৰ ক্ষেত্ৰত কি হয় কোষ বেৰটো নাথাকে এখন কোষাবৰণে থাকে ওকে কোষ বেৰহীন মানে নাই সংকক কেন্দ্ৰ মানে একে আগৰ নিচিনাই নিৰ্দিষ্ট কোষ কেন্দ্ৰ আছে কোষাবৰণ আছে কোষ কেন্দ্ৰাবৰণ আছে এইবিলাক এইবিলাক আটাইবিলাকে পৰাবস্ত প্ৰাণী বুলি ক'লে হিটাৰোট্ৰপিক মনত ৰাখিব হিটাৰোট্ৰপিক আনৰ পৰা খাদ্য গ্ৰহণ কৰা হা এই বিষয়ে আমি 7.7.5 দফাত আলোচনা কৰিম ঠিক আছে আমি 5ৰ অধ্যায়ত আমি এই বিষয়ে আলোচনা কৰিম তো থুলমূল কৰি জীৱ জগতটো গোটেই যদি জীৱ জগত হয় লাইফ বা গোটেই লাইফ বিলাক যিমান আছে জীৱ জগতখন আছে জীৱকুল আছে গোটেই জীৱকুল আছে তাক আমি দুটা মূল ভাগ আছে হা আমি পাই আহিছো কি কি ভাগত ভাগ কৰা হৈছিল কি বৈশিষ্ট্য লৈ জীৱবিলাক ভাগ কৰা হৈছিল এটা আছিল সংকক কেন্দ্ৰ মনত পৰিছে না তোমালোকৰ এইখিনি কথা এখিনি কথা গুৰুত্বপূৰ্ণ কি ভাগত এটা এই কথাখিনি আমি ইয়াত আনিছো আৰু ইয়াত পাইছো জীৱ জগত মূলত প্ৰকক কেন্দ্ৰীয় আৰু সংকক কেন্দ্ৰ প্ৰকেৰিয়টিক আৰু ইউকেৰিয়টিক ওকে ইউকেৰিয়টিক প্ৰকক কেন্দ্ৰবিলাক কি আছিল এককোষী আছিল আমি পাই আহিছো এককোষী এটা জীৱ তাৰপিছত মনেৰা ৰাজ্য মনেৰা ৰাজ্যৰ অন্তৰ্গত কি আছিল আমাৰ বেক্টেৰিয়া এনাবিনা এইবিলাকৰ জীৱৰ ক্ষেত্ৰত কি আছে লক্ষণ স্বপুষ্ট পৰপুষ্ট দুটা আছে স্বপুষ্টৰ ক্ষেত্ৰত কি হ'ব নীলসেউজীয়া হেলাই এইটো বেক্টেৰিয়া এইবিলাক মাইক্ৰোপ্লাজমা এইবিলাক আছে নেক্সট আছে আমাৰ ইউকেৰিয়টক বা সংকক কেন্দ্ৰ জীৱৰ এককোষী আছে প্ৰতিষ্ঠাবোৰ প্ৰতিষ্ঠা কি আছিল আমাৰ পাই আহিছো ইগলেনা বিষয়ে বহুত পঢ়া গৈছে তাৰপিছত এমিবাটো বহুত আগতে চাও হৈছে এমিবা কি হয় প্ৰতিষ্ঠা হয় এককোষী হয় কিছুমান ঠিক আছে এটোৰ লক্ষণ কি হয় ফ্লেজেলা থাকে কেশত থাকে আমাৰ কি পাইছো ফ্লেজেলা পাইছো ইয়াৰ দ্বাৰা কি কৰে ইগলেনাই এতিয়া যি লৰচৰ কৰি দিয়ে তাৰপিছত ই লৰচৰ কৰি মুভমেন্ট কৰে দেখা পাইছা ফ্লেজেলা মুভমেন্ট কৰি ওকে ঠিক আছে তাৰপিছত আছে আমাৰ এককোষী জীৱ প্ৰতিষ্ঠা ইগলেনা এইবিলাক এমিবা বহুকোষী জীৱবিলাক আৰু ভাগ কৰা হৈছে বহুকোষী বিলাক আছে কোষবেৰযুক্ত বুলি ক'লে কোনবিলাক প্লেন্টি ওকে প্লেন্ট উদ্ভিদ ৰাজ্য নেক্সট আছে কোষবেৰহীন কোনবোৰ প্ৰাণী ৰাজ্য এনিমেলিয়া ওকে নেক্সট আমাৰ কোষবেৰযুক্ত প্লেন্টিৰ ক্ষেত্ৰত কিছুমানৰ সালোক সংশ্লেষণ প্লেন্টি এইবিলাক ঠিক আছে কোষবেৰৰ দুটা ভাগ কৰা হৈছে যিবিলাক সালোক সংশ্লেষণ ঘটিত নহয় ভেকুৰবোৰ ফানজাই আমি পাই আহিছো ফানজাইবোৰ টাইপ কিছুমান এডিবল থাকে কিছুমান এডিবল নাথাকে
ইষ্ট যে ফানজাই আমাৰ ব্ৰেড প্ৰস্তুত কৰোঁতে পাউৰুটি প্ৰস্তুত কৰোঁতে ইষ্ট ব্যাকটেৰিয়া মানে ইষ্ট ভেঁকুৰ ব্যৱহাৰ কৰা হয় ওকে একবাৰ আৰু একবাৰ চাওঁ জীৱ জগত প্ৰকোষ কেন্দ্ৰ সংকক কেন্দ্ৰ প্ৰকোষ কেন্দ্ৰ ভাগ হৈছে এককীৰ মনেৰা ব্যাকটেৰিয়া এইবিলাক নীল সেউজীয়া হেলাই এইবিলাক প্ৰকোষ কেন্দ্ৰ মনেৰা নেক্সট আছে আমাৰ সংকক কেন্দ্ৰীয় ভাগ হৈছে দুটা এককী বহুমুখী এককীৰ ক্ষেত্ৰত 25টা আছে আমাৰ এমিবা ইউগ্লেনা নেক্সট বহুকোষীবোৰ ভাগ কৰা হৈছে কোষবেৰযুক্ত আৰু কোষবেৰহীন ঠিক আছে বহুকোষীবোৰ বহুকোষৰ যেহেতু কোষবেৰক ভাগ কৰা হৈছে দুটাত এটাই সালোক সংশ্লেষণ নকৰে মানে নিজৰ খাদ্য নিজে প্ৰস্তুত নকৰে সেইবিলাক হৈছে ভেঁকুৰ আৰু আনটো কৰিছে সেইবিলাক হৈছে উদ্ভিদ এইবিলাক উদ্ভিদ প্লেন্টিং ঠিক তেনেকৈ প্ৰাণী কোষবেৰহীন এটা ভাগ আছিল কোষবেৰহীন সেইবিলাকত আছে প্ৰাণী ৰাজ্য হ'ব আজি পাঞ্চৰাজ্য পদ্ধতিৰ বৰ্গীকৰণ 5 কিংডম ক্লাসিফিকেশন ওকে 5 কিংডম ক্লাসিফিকেশন সো আজি আমাৰ পাৰ্টত এখিনি পঢ়া হ'ল এই নেক্সট পাৰ্টত আমি কি পঢ়িম উদ্ভিদ ৰাজ্য উদ্ভিদৰ ভাগ কি আছে অমাংগদেহী উদ্ভিদ এইবিলাক ঠেকিয়া নগ্নবীজী গুপ্তবীজী ওকে এখিনি আমি ভাল কৰি চাম তাৰ নেক্সট পাৰ্টত আহিব প্ৰাণী জগত এনিমেলিয়া তাৰ নেক্সট পেজত ওকে সো আজি আমি কি পঢ়িলো প্ৰাণী জগতৰ বা জীৱ জগতৰ ক্লাসিফিকেশন এইকেইটা পঞ্চৰাজ্য আছিল 5টা ৰাজ্য প্ৰাণী উদ্ভিদ ভেঁকুৰ 3 25টা 4 আৰু মনেৰা 5টা পঞ্চৰাজ্য আইডিয়াটো কোনে দিছিল আৰ্নেষ্ট হেকেলে ৰবাৰ্ট হোৱাইটেকাৰে পঞ্চৰাজ্য ভাগ আৰ্নেষ্ট হেকেলে প্ৰথম ষ্টাডি কৰিছিল ৰবাৰ্ট হোৱাইটেকাৰে সেকেন্ড তাৰ পিছত কাৰ্ল ৱেছে নেক্সট কি কৰিছিল আৰু ভাগ কৰিছিল মনেৰা ৰাজ্যক আৰ্কে ব্যাকটেৰিয়া আৰু ইউ ব্যাকটেৰিয়াবোৰ ঠিক আছে আৰু জীৱ জগতৰ ক্লাসিফিকেশন কি থাকে আমাৰ হোমো সেপিয়েন্সৰ উদাহৰণ পাইছিলো কিংডম থাকে ফাইলাম ক্লাস অৰ্ডাৰ ফ্যামিলি জেনাস আৰু স্পেচিছ আৰু বৈজ্ঞানিক নামটো কি হয় লগলাগি হয় আমাৰ জেনাস আৰু স্পেচিছ গণ আৰু প্ৰজাতি লগলাগি হয় আমাৰ বৈজ্ঞানিক নামটো হয় ঠিক আছে নেক্সট আমি আগত কি পাই আহিছিলো জীৱ বৈচিত্ৰ্যতাৰ বিষয়ে জীৱ বৈচিত্ৰ্যতা ক'ত বেছি আমাজন ৰেইনফৰেষ্টত আমাজন ৰেইনফৰেষ্ট ক'ত আছে আমাৰ ব্ৰাজিলত আছে আৰু কলম্বিয়া ইকুৱেডৰ পেৰু মেক্সিকো এইবোৰ ক'ত আছে আমাৰ সাউথ আমেৰিকা ওকে জাইৰো মাডাগাস্কাৰ এইবিলাক কি হৈছে আমাৰ মেগা বায়োডাইভাৰ্চিটি এৰিয়া আৰু ইয়াত বায়োডাইভাৰ্চিটি বেছি হোৱাৰ কাৰণটো কি হৈছে এই অঞ্চলবোৰ ট্ৰপিক অঞ্চলবোৰ বিশেষকৈ কৰ্কট আৰু মকৰ ক্ৰান্তিৰ অঞ্চলবিলাক চহকী কাৰণ ইয়াৰ পৰিৱেশটো জীৱ জগতৰ কাৰণে অনুকূল ওকে বা সেইকাৰণে আমাৰ কি হয় আমাৰ ঠাণ্ডাৰ যি ঠাই বা আৰ্কটিক এৰিয়া আছে বা এণ্টাৰ্কটিক এৰিয়া আছে এইবিলাক আৰ্কটিক এৰিয়া আৰু এণ্টাৰ্কটিক এৰিয়া এই ঠাইখিনিত কি হয় আমাৰ জীৱ জগতৰ পৰিমাণ কম কাৰণ এই জীৱ জগতৰ কাৰণে জীৱ বৃদ্ধিৰ কাৰণে এই ঠাইখিনি অনুকূল নহয় মানে প্ৰতিকূল পৰিৱেশ এই পৰিৱেশত খাদ্য আছে না জীৱ এটা জীয়াই থকাৰ কাৰণে সুবিধা আছে ঠিক আছে কিন্তু এই অংশখিনি জীৱ জগতৰ কাৰণে অনুকূল পৰিৱেশ ওকে নেক্সট আমি কি পাই আছো 1859 চনত চাৰ্লছ ডাৰউইনে কি কৰিছিল অৰিজিন অফ স্পেচিছ লিখিছিল জীৱ জগতৰ বা প্ৰজাতিৰ আৰম্ভণি এই আৰম্ভণিৰ কিতাপখনৰ পৰা কি হয় গোটেই বিজ্ঞানত আমাৰ এটা আন্দোলন আৰম্ভ হৈ যায় গোটেই চিন্তা পৰিৱৰ্তন আহি যায় জীৱ জগতৰ আৰম্ভণি বুলি ক'লে বা প্ৰজাতি আৰম্ভণি বুলি ক'লে কেনেকৈ জীৱত প্ৰজাতিবোৰ আৰম্ভ হৈছিল এইটো গোটেই বিশ্বতে আলোড়ন সৃষ্টি হয় আৰু তাৰ পৰাই বহুতো অধ্যয়ন হয় আমাৰ আজিলৈকে অধ্যয়ন হৈ আছে অধ্যয়নটো কোন বিষয়ত হৈ আছে ইভলিউচন আৰু ইভলিউচন কি হয় প্ৰচেছটো স্লো হয় বহু হাজাৰ বছৰৰ ভিতৰত স্লো চেঞ্জ হয় ঠিক আছে
এইখিনি আমি পাই আহিছো এইখিনি কথা আৰু মূলত কি কি বৈশিষ্ট্যত ভাগ কৰি আমাক জীৱ জগতক ভাগ কৰাই আমি পাই আহিছো সংকক কেন্দ্ৰীয় কোষ কেন্দ্ৰ কোষাংগনো কি থাকে কোষবিলাক এককোষী বহুকোষী এইবিলাক আমি পাই আহিছো অলপ আগতে আৰু সালোক সংশ্লেষণ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে নে নোৱাৰে এইবিলাক কোষাংগৰ জীৱবিলাক কি কি প্ৰয়োজন জটিল গঠনবিলাক জটিল নে সহজ সৰল এইবিলাক ভাগ ঠিক আছে আৰু প্ৰথম এই বিষয়ত কোনে ষ্টাডি কৰিছিল গ্ৰীক দাৰ্শনিক এৰিষ্টটলে তেওঁ কি ভাগ কৰিছিল জলজ স্থলজ আৰু বায়ৱ ওকে এটো সিম্পল আছে নেক্সট আমি জীৱৰ বিচিত্ৰতাৰ বিষয়ে মূল কথাবোৰ আমি শিকিলো তাৰপিছত নেক্সট পাৰ্টত আমি কি পঢ়িম প্লেন্টি বা উদ্ভিদৰাজ্য বা আৰু তাৰ পিছত আমি পঢ়িম এনিমেলছ সকলোকে ধন্যবাদ ইমান ধুনীয়াকৈ চালা তোমালোকে যদি চাইছা শেষলৈকে চাইছা যদি ধন্যবাদ সকলোকে আৰু তোমালোকে এই কোৱেশ্চনবিলাক নিজে ট্ৰাই কৰিবা এই কোৱেশ্চনবিলাক যি আছে চেষ্টা কৰিবা লিখিব ঠিক আছে তেতিয়া চিন্তাটো শক্তি বাঢ়িব আৰু তোমালোকে নেক্সট পাৰ্টত মই সোনকালে দিব চেষ্টা কৰিম ওকে আজিৰ কাৰণে ইমানেই ধন্যবাদ সকলোকে